আজিৰ এই ভিডিঅ'টো ৰাইচ মিল মালিকবোৰৰ কাৰণে আৰু প্ৰতিটো মিলৰ মালিকে পাৰিলে একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব, তেতিয়াহে বুজি পাব। আৰু ভিডিঅ'টো চাই পেলাই যদি এনেকুৱা ষ্টাৰ্টাত কোনোবা মালিকৰ থাকে, ভিডিঅ'টো চাই পেলাই আপোনালোকে নিজৰ কামটো কৰাৰ সুবিধা হ'ব। গতিকে এই ষ্টাৰ্টাৰটোৰ বিশেষ বেমাৰ নাই। এইটো হ'ল প্ৰটেক্স কোম্পানী অইল ষ্টাৰ্টাৰ। এইবোৰ ষ্টাৰ্টাৰৰ এটাই বেমাৰ আহে, দুটা তিনিটামান বেমাৰ আছে। মানে এক নম্বৰত হ'ল মেগনেট কইল, যিটো আমি ষ্টাৰ্ট কৰি হেণ্ডেল এৰি দিলে ষ্টাৰিংটো অটো অফ হৈ যায়। সেইটো হ'ল যাক কয় মেগনেট কইল, সেইটো বেয়া হয়। সেইটো ঠিক থাকিলে ষ্টাৰিং ঠিকে থাকে। আৰু দুই নম্বৰত স্প্ৰিংবিলাক ছিঙি যায়। গতিকে স্প্ৰিংকেইটা চাই ল'ব। আৰু তিনি নম্বৰত হ'ল আপোনাৰ এই কেতিয়াবা যদি আপোনাৰ মটৰটো ভল্টেজ কম পায়, মটৰটো আৱাজ দিছে নুঘূৰে, তেতিয়াহ'লে আপোনালোকে ফিংগাৰবিলাক চেক কৰিব পাৰে। যদি ফিংগাৰবিলাক খাই যায়, তেতিয়া কিন্তু মটৰত লাইনটো পূৰা নাপায়। লাইনটো ক্লিয়াৰ নহ'লে আপোনাৰ মটৰটো নুঘূৰে। আৰু কোনোবা যদি নোৱাৰে, এই ষ্টাৰ্টাৰ যদি ৰিপেয়াৰিং কৰিব নোৱাৰে, আপোনালোকে মোৰ দোকানত লৈ আহিব, মই নিজে ৰিপেয়াৰিং কৰি দিম আৰু লগতে ৱাৰেণ্টিও থাকিব। গুৱাহাটীত কৰি বহুত কম ৰেটত ৰিপেয়াৰিং হৈ যাব। আৰু এইবিলাক ষ্টাৰ্টাৰ বহুত ভাল, অইল ষ্টাৰ্টাৰবিলাক বহুত ভাল। যিকোনো অইল ষ্টাৰ্টাৰ মই ভাল পাওঁ আৰু এইবোৰ বহুত দিন লাষ্টিঙো হয়। গতিকে আপোনালোকৰ যদি এনেকুৱা ষ্টাৰ্টাৰ থাকে, যদি আপোনালোকে নিজে ৰিপেয়াৰিং কৰিম বুলি ভাবি আছে, তেনেহ'লে মোৰ দোকানলৈকে লৈ আহিব, মই ৰিপেয়াৰিং কৰি দিম। আৰু দোকানলৈকে যদি অসুবিধা হয়, মোৰ লগত যোগাযোগ কৰিব। চিনাকি মানুহ হ'লে ফোন কৰিব, অচিনাকি মানুহ হ'লে মেছেজ কৰিব। মই আপোনালোকক কেনেকৈ কৰিব লাগে, ক'ত আহিব লাগে, মই বুজাই দিম। আৰু মোৰ দোকানখন সকলোৱে চিনি পায় কিজানি। গুৱাহাটী মুখৰ পৰা আহিলে ঘগাৰ চক পাৰ হ'লে আপোনাৰ ৰাইট চাইডে ববিদুল মেচিনাৰী বুলি ষ্ট'ৰ দোকান এখন আছে, সেইটো হ'ল মোৰ দোকান। আৰু বৰপেটাৰ পৰা আহিলে আপোনাৰ শনিউটৰ চক পাৰ হৈ 500 মিটাৰমান আহিলে ববিদুল মেচিনাৰী ষ্ট'ৰ দেখা পাব, আৰু সেইটোৱে হ'ল মোৰ দোকান। গতিকে আপোনালোকে যদি ৰিপেয়াৰিং কৰিম বুলি ভাবি আছে, তেনেহ'লে লৈ আহিব, আৰু নোৱাৰিলে মোক মাতিব, মই যাই নিজে ঠিক কৰি দি আহিম। আৰু মই জানো এইবোৰ ষ্টাৰ্টাৰৰ দাম বহুত, মিনিমাম 12.5, 14, 15, 18, 20 হাজাৰলৈকে ষ্টাৰ্টাৰৰ দাম আহে। গতিকে যদি কমত হয়, আপোনালোকৰ ভাল কৰাৰ কাৰণে কোনো অসুবিধা নাই। এইটো হৈছে আপোনাৰ মেগনেট কইলৰ, এইটোৱে মেগনেট কইল বুলি কওঁ আমি। এইটো কেনেকৈ ফিটিং কৰিব লাগে তাকো আপোনালোকে চাই লওক। ঠিক এনেকৈ আপোনালোকে ফিটিং কৰি ল'ব, চাব ষ্টাৰিং ঠিক হৈ যাব। গতিকে এইটো ভিডিঅ'ত ইমান বুজাবও নোৱাৰোঁ, ফোনত যিমানখিনি বুজাব পাৰোঁ ভিডিঅ'ৰ মাধ্যমত ইমান বুজাব নোৱাৰোঁ। গতিকে ভিডিঅ'বিলাকো বহুত লং হৈ যায়। গতিকে আপোনালোকে ফোন কৰিব, মেছেজ কৰিব, মই ৰিপ্লাই দি থাকিম। ধন্যবাদ, সকলোৱে ভালে থাকক।